কুংকি চৌধুৰী মাকে বোলে গৰু মাংস খায়। কুংকি চৌধুৰী মাকে গৰু ঠেং এটা লৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই কথা মই কোৱা কথা নহয়, ছ'চিয়েল মিডিয়াত প্ৰায়ে এতিয়া ভাইৰেল হৈ আছে। খুদ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ যোগেৰে কৈছে যে আপোনালোকে গৰু খোৱা মানুহক ভোট দিব নে গৰু নোখোৱা মানুহক ভোট দিব। আমি এইখন হিন্দুত্ববাদ ৰাজনীতি বা হিন্দুত্ববাদ সমাজ গঢ়িব বিচাৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ ভালনে? বৰ্তমান মোৰ ভাল। ৰাজনীতিয়ে এতিয়া তোলপাৰ হৈ পৰিছে অসমখন, কাৰণ কুংকি চৌধুৰী মাকে হেনো গৰু মাংস খালে। তাকে লৈ এতিয়া তাল আফাল লাগিছে অসমত। কুংকি চৌধুৰী মাকে গৰু মাংস খালে আৰু হিমন্ত বিশ্ব শৰ্মাই তাকে ফেচবুকত দি বা সংবাদ মাধ্যমত দি এতিয়া ভাইৰেল কৰিছে যে আমি এখন হিন্দুত্ব সমাজ গঢ়িব পাৰোঁ। এই অসমখনত নানা ধৰণৰ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন ৰাজনৈতিক সমাজ গঠন হয় আৰু সেই ৰাজনৈতিকত ধৰ্মৰ কেতিয়াও ইয়াত নাহে। হিন্দুত্ববাদ বুলি এখন ৰাজনৈতিক সমাজ আমাৰ অসমখনত নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো এই কথাষাৰ পাহৰি গৈছে যে এইখন সমাজত বা এই বৰ অসমখনত বহুত ধৰণৰ মানুহ, আহোম কছাৰী চুতীয়া মৰাণ মটক হিন্দু মুছলিম খ্ৰীষ্টান জৈন এনেধৰণৰ বহুত ধৰ্ম মানুহ আছে আৰু সকলো ধৰ্মই ভোটাধিকাৰ সাব্যস্ত কৰে আৰু সেইসকলৰ ভোটাধিকাৰ তেওঁলোকৰ নিজস্ব আছে। গতিকে এইখন এখন হিন্দুত্ববাদ ৰাজনীতি বা হিন্দুত্ববাদ আমাৰ হিন্দুত্ব অসম গঢ়িম বুলি কোৱাটো হয়তো ভুল। গতিকে মই আপোনালোকৰ আগত কৈছোঁ যে খাদ্য সম্ভাৰ নিজৰ নিজৰ, প্ৰত্যেক জনগোষ্ঠীয়ে নিজৰ নিজৰ খাদ্য সম্ভাৰটো ৰাখে। যিহেতু কুংকি চৌধুৰী মাতৃ এগৰাকী নেপালী সম্প্ৰদায় গোৰ্খা সম্প্ৰদায়ৰ জীয়ৰী আৰু তেওঁ যিখন ফটো ভাইৰেল হৈ আছে, আমি বাতৰিত পোৱা মতে সংবাদ মাধ্যমত পোৱা মতে সেই যিটো গৰু ঠেঙৰ দৰে পোষ্ট কৰিছে তেওঁ গৰু মাংস বুলি ভাবিছে, সেই বাতৰিটো আচলতে ভুৱা প্ৰচাৰ হৈছে বুলি আমি শুনিবলৈ পাইছোঁ। গতিকে সেই কোনোবা এটা গীৰ্জাত সেইটো এটা ফটো পোষ্ট কৰিবৰ বাবে কিবা থৈ দিয়া হৈছে। সেই সামগ্ৰীবিধ লৈ সকলো যিমান দেশ বিদেশৰ পৰা মানুহ যায় সেই সামগ্ৰীবিধ লৈ ফটো পোষ্ট কৰে। গতিকে কুংকি চৌধুৰী মাতৃয়েও সেই সামগ্ৰীবিধ লৈ ফটো পোষ্ট কৰাক লৈ এতিয়া সকলোৰে গৰু মাংস বুলি ভাবি তেওঁক গৰু মাংস ভক্ষণ কৰে বুলি সমগ্ৰ গোৰ্খা জাতিকে অপমান কৰিছে। কাৰণ যোৱাকালি গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে গোৰ্খা ছাত্ৰ সন্থা তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দিছে যে তেওঁ যদি ক্ষমা নোখোজে পিছৰ পৰ্যায়ত তেওঁলোকে ৰাস্তাত আহি ধৰ্ণা দিবলৈ বাধ্য হ'ব। এনেধৰণৰ কথা কিছুমান আমি শুনিবলৈ পাইছোঁ। গতিকে ইলেকশ্যনৰ সময়ত এনেবোৰ তৰ্ক বিতৰ্ক কৰি নিজৰ মাজতে আমি বিশৃংখল সৃষ্টি কৰাতকৈ সুন্দৰকৈ নিগাজিকৈ আমাৰ যিবোৰ কাম যিবোৰ কৰ্তব্য সেইবোৰ পালন কৰি যোৱাটোহে আমি ভাল বুলি ভাবোঁ। সেই গতিকে মই কুংকি চৌধুৰী মাতৃ গৰু মাংস খাইছে নাখাইছে আমি সেইটো বাজ বিচাৰ কৰিবলৈ নাযাওঁ, কিন্তু আমি যিবোৰ সংবাদ মাধ্যমত পাইছোঁ সেই কথাকেইটাহে প্ৰকাশ কৰিছোঁ আপোনালোকৰ আগত। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।